এটেনশ্যন ৰাজ্যৰ নিষ্ঠাবান সংবাদসেৱী সংবাদদাতাসকল আপোনালোকক 100 টকাৰ লোভীয়া সাংবাদিক সজালে মুখ্যমন্ত্ৰীয়ে 100 টকাৰ লোভত মুখ্যমন্ত্ৰীৰ পৰা বাইট সংগ্ৰহ কৰে গ্ৰাম্য অঞ্চলৰ মফচলীয় সাংবাদিক সংবাদদাতাই এই গাঁৱৰ যিবিলাক মফচলীয় সাংবাদিক আছে তেওঁলোককতো কিবা এটা নিউজ দিলে 100 টকা দিয়ে বেচেৰাতে কয় যে বাইট এটা দিয়ক স্যাৰ নহলে 100 টকাটো আমাৰ মিছ যাব এটা মই ইমান মুখ্যমন্ত্ৰীয়ে কথা নকয় মোক এজন পেপাৰ মালিকে ফোন কৰিছিল তই মুখ্যমন্ত্ৰী ইমান কিয় কথা ক নকবছিল তা মই ক'লো দাদা নকলে যে ইহঁতৰ টকাটো মিছ যাব যিকেজনে থাকে সেইকাৰণে মই তামুলপুৰতো গ'লে আমি গাড়ীখনত কথা পাতি আহোঁ বাক্সাত গ'লেও কথা পাতি আহোঁ কাৰণ তেওঁলোকে পাৰ নিউজত টকা পায় মই কিবা এটা ক'লেহে টকাটো পাব গতিকে মই তেনেকৈ আপোনালোকক ইনডাইৰেক্টলি সহায় কৰি থাকোঁ সকলোতে নামি দিওঁ সাংবাদিকক ভিক্ষাৰী সজালে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এফালে যদি মন্ত্ৰী জয়ন্ত মল্লই সাংবাদিকক তৃতীয় শ্ৰেণীৰ আখ্যা দিয়ে আনফালে আকৌ সাংবাদিকক 100 টকাৰ লোভীয়া সজাই মুকলিকৈ মুখ্যমন্ত্ৰীয়ে 100 টকা পোৱাৰ লোভত মুখ্যমন্ত্ৰীৰ পৰা সংবাদদাতাই মুখেৰে কথা উলিয়াই নেকি মুখ্যমন্ত্ৰীয়ে কোৱা কথা সত্য নে অসত্য যদিহে অসত্য তেন্তে প্ৰতিবাদ কৰিবনে সংবাদদাতাসকলে এয়া নিৰ্ভীক তথা নিষ্ঠাৰে সাংবাদিকতা কৰা গ্ৰাম্য অঞ্চলৰ সাংবাদিকসকলৰ বাবে চূড়ান্ত অপমানৰ কথা আমি জানো বহু সাংবাদিকে নিচাৰ বাবে নিষ্ঠাৰে সাংবাদিকতা কৰি আছে তেওঁলোকে 100 টকাৰ লোভত মুখ্যমন্ত্ৰীৰ মুখৰ পৰা কথা উলিওৱাৰ চেষ্টা নকৰে বুলিও আমি জানো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদিহে গাঁৱৰ সাংবাদিকবোৰে আপোনাৰ প্ৰচাৰ নকৰো বুলি বন্ধ কৰি দিয়ে আপোনাৰ ফেচবুক লাইভত কিমান ভিউজ আহিব খুব বেছি 1 লাখ বা আটাইতকৈ বেছি 1 মিলিয়ন বাকি অসমৰ 3 কোটি 30 লক্ষ জনতাৰ কাষলৈ আপোনাৰ উন্নয়নৰ ফটাঢোল বা প্ৰচাৰসমূহ যদি মফচলীয় গ্ৰাম্য সাংবাদিকসকলে নিনিয়ে বা নিনিও বুলি যদি কয় তেওঁলোকে কেৱল ৰাইজৰ দুখ দুৰ্দশাৰ ছবিবোৰ দাঙি ধৰে আপোনাৰ উন্নয়নৰ কথা প্ৰচাৰ কৰাৰ বিপৰীতে আপোনাৰ চৰকাৰ নাঙঠ হৈ পৰিব একেবাৰে গিৰি যাব ৰাইজৰ কণ্ঠ হৈ ৰাইজৰ সমস্যাসমূহ কেৱল মাত্ৰ ৰাইজৰ ভাল হওক বুলি নৰ্থ ইষ্ট নাওৰ মঞ্চখন বাছি লৈছে অসমৰ বিভিন্ন ঠাইৰ সংবাদদাতাসকলে তেওঁলোকৰ পইচাৰ প্ৰতি লোভ মোহ নাই কিন্তু সাংবাদিকতা তেওঁলোকৰ নিচা বা ব্লাডত আছে তেওঁলোক আপোনাৰ মন্তব্য 100 টকাৰ লোভত নৰ্থ ইষ্ট নাওত প্ৰকাশ কৰাৰ মানসিকতাৰ নহয় তেওঁলোকৰ বাবে ৰাইজে সৰ্বোচ্চ ৰাইজৰ সমস্যা বা আপুনি আগতে দিয়া প্ৰতিশ্ৰুতিবোৰ যে পাহৰিলে ৰাইজৰ মন্তব্যৰ জৰিয়তে প্ৰকাশ কৰি চৰকাৰ আৰু ৰাইজৰ এখন দলং হিচাপে কাম কৰে আপোনাৰ মন্তব্যৰ আশাত ৰৈ নাথাকো আমিবোৰ যদিহে প্ৰত্যেক নিউজ চেনেল বা বাতৰি কাকতে এই দায়িত্ব পালন কৰে দেখিব খুট কোনফালে বয় মাইণ্ড দিছ মিষ্টাৰ CM যি বক্তব্য প্ৰদান কৰিলে যে তেওঁ যতে যায় ৰাতি 12টা বজাতে হওক ৰাতিপুৱা 5টা বজাতে হওক সাংবাদিকবিলাক আহে সাংবাদিকবিলাকক তেওঁ মন নাথাকিলেও বাইট দিয়ে এই কাৰণে যে বোলে সাংবাদিকবিলাকে কয় যে 100 টকা এটা নহলে আমি নাপাম মই নাভাবো যে অসমৰ সাংবাদিকে টকা 100 এটাৰ কাৰণে মুখ্যমন্ত্ৰীৰ পিছত বাইট লবলৈ ঘূৰি ফুৰে বৰং অসমৰ জাতীয় স্বাৰ্থৰ কাৰণে অসমৰ জাতিৰ প্ৰশ্নবিলাক উত্থাপন কৰিবৰ কাৰণেহে অসমৰ সাংবাদিকসকলে আমাৰ মুখ্যমন্ত্ৰী আমাৰ মন্ত্ৰী আমাৰ জনপ্ৰতিনিধি অন্যান্য সংগঠনবিলাকৰ কাৰ্যসূচীলে আহে বুলি মই ভাবো এজন মুখ্যমন্ত্ৰীয়ে কৰবাত যেতিয়া আহে তেতিয়াহলে কোনোবা এটা অনুষ্ঠান উদ্বোধন কৰিবলৈ বা কিবা এটা কথা ক'বলৈ আহে ৰাজহুৱাকে তাত সাংবাদিকে বক্তব্য খুদাটো সেইটো এটা তেনে স্বাভাৱিক পৰম্পৰা এটা মইতো ভাবো যে অসমৰ সাংবাদিকসকলে যিমান বাইট ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে তাতকৈ হিমন্ত বিশ্ব শৰ্মাৰ বাইট দিবলৈ আগ্ৰহটোহে বেছি দেখো মই সদায় তেওঁতো ধপধপাই থকা দেখো মই অনবৰতে কথা ক'বলৈ কিন্তু এতিয়া যেতিয়াই সংবাদ সেৱাৰ পৰা সাংবাদিকসকলৰ পৰা সংবাদ মাধ্যমৰ পিনৰ পৰা এই চৰকাৰখন আৰু তেওঁ সতীৰ্থ মন্ত্ৰীৰ প্ৰতি আক্ৰমণ বৃদ্ধি পাইছে আক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই সকলো সাংবাদিককে 100 টকাৰ কাৰণে মুখ্যমন্ত্ৰীৰ পিছে পিছে ঘূৰি থকা বুলি অপমান কৰি দিলে এইটো মই ভাবো যে অকল মানে মফচলীয় সাংবাদিকসকলৰ কাৰণে নহয় সমগ্ৰ অসম আৰু সমগ্ৰ ভাৰত আৰু সমগ্ৰ পৃথিৱীৰ সাংবাদিকবিলাকৰ প্ৰতি অপমান অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্য পৃথিৱীৰ সাংবাদিকসকলৰ প্ৰতি অপমান যে টকা 100ৰ কাৰণে এজন ৰাজনীতিকৰ এজন নেতাৰ এজন মুখ্যমন্ত্ৰীৰ বাইট ল'বলৈ
ঘূৰি ফুৰা বুলি কোৱা কথাটো সমস্ত সাংবাদিকসকলৰ প্ৰতি অপমান। সাংবাদিকসকলে ত্যাগ কৰি, সাংবাদিকসকলে নিজৰ জীৱিকা নিজে, নিজৰ উপাৰ্জন নিজে কৰি সাংবাদিকতাক বেছিভাগ মফচলীয় সাংবাদিকে আচলতে তেওঁলোকৰ জীৱিকাৰ উৎসৰূপে ব্যৱহাৰ নকৰি তেওঁলোকৰ সমাজ সেৱাৰ এটা অংশৰূপেহে ব্যৱহাৰ কৰে। সেই সাংবাদিকসকলক অসমৰ মুখ্যমন্ত্ৰীয়ে 100 টকাৰ কাৰণে দৌৰি থকা বুলি যি বক্তব্য প্ৰদান কৰিলে, এইটো সমগ্ৰ সাংবাদিক সমাজৰ প্ৰতি অপমান। এই অপমানক ধিক্কাৰ দিছোঁ। এনেকুৱা ধৰণৰ অপমানজনক বক্তব্য ভৱিষ্যতে প্ৰদান নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু এই বক্তব্য প্ৰদান কৰাৰ কাৰণে তেখেতক ৰাজহুৱাকৈ ক্ষমা খুজিবৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদদাতাসকলক ৰাইজৰ ওচৰত একেবাৰে হেয় প্ৰতিপন্ন কৰিবলৈকে এই উদ্ভট মন্তব্য কৰিছে, যাৰ বিৰুদ্ধে সাংবাদিক সমাজে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা উচিত। কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।